নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ বিকে এডুকেশ্যন ইউটিউব চেনেললৈ মই ভূপতি আৰু আজি আমি শিকিবলৈ ওলাইছোঁ অনুশীলনী 6.4 ৰ 7 নম্বৰ অংকটো প্ৰমাণ কৰা যে এটা বৰ্গৰ এটা বাহুৰ ওপৰত গঠিত এটা সমবাহু ত্ৰিভুজৰ কালি বৰ্গটোৰ এটা কৰ্ণৰ ওপৰত গঠিত সমবাহু ত্ৰিভুজৰ কালিৰ আধা গতিকে আমাক এটা বৰ্গ দিয়া আছে আমি এটা বৰ্গ আঁকি লম তোমালোকে বৰ্গৰ বিষয়ে জানা গটেকেডাল কি হয় বাহু সমান হয় আৰু কোণবিলাক হয় 90 ডিগ্ৰী গতিকে এই বাহুৰ ওপৰত গঠিত এটা সমবাহু ত্ৰিভুজ বাহুটোৰ আমি সমবাহু ত্ৰিভুজ এটা আঁকিম ধৰণ AB CD ABCD এটা বৰ্গ আৰু বৰ্গৰ বাহুৰ ওপৰত গঠিত এটা সমবাহু ত্ৰিভুজ আমি এটা সমবাহু ত্ৰিভুজ আঁকিম তাহলে আমি ই নাম দিলো ই সমবাহু ত্ৰিভুজ তোমালোকে নিশ্চয় জানা যিবিলাকৰ বাহুবিলাক কি হয় সমান হয় আমি যদি এটো এইখিনি বাহু এ ধৰো এ বুলি ধৰো গতিকে এইখিনিও এ হ'ব আৰু এইখিনিও কি হ'ব এ অৰ্থাৎ বৰ্গটোৰ বাহুবিলাকৰ কি হ'ব মান এ আৰু এই যেটো সমবাহু ত্ৰিভুজ তাৰ বাহুবিলাকৰ মান হ'ব আমি এ ধৰিলো এতিয়া কি কৈছে সমবাহু ত্ৰিভুজৰ কালি বৰ্গটোৰ এটা কৰ্ণৰ ওপৰত গতিকে এটা আমি কৰ্ণ আঁকি লম আমি কৰ্ণ আঁকি ললো AC এই AC কৰ্ণৰ ওপৰত গঠিত সমবাহু ত্ৰিভুজৰ কালিৰ আধা গতিকে এই বাহুটোৰ ওপৰত এটা আমি সমবাহু ত্ৰিভুজ আঁকিব লাগে গতিকে এই বাহুটোৰ সমানকে আমি আঁকিম ইফালে আঁকিম মোৰ হাতেৰে আগতে মানে ঠিক হ'লে আপোনালোকে স্কেলাৰে কাট পেন্সিলেৰে ধুনীয়াকৈ আঁকিবা এই বাহুটো যেমান এই বাহুটো সমান এই বাহুটো সমান আমি নাম দিলো F গতিকে AFC এটা সমবাহু ত্ৰিভুজ আৰু এই AC কোণৰ ওপৰত আমি যদি এটো আমি B ধৰো মান এখিনি B এখিনিও B হ'ব আৰু এই বাহুটো B হ'ব এখিনিও B এখিনিও B আৰু এখিনিও B হল গতিকে আমাক প্ৰমাণ কৰিব দিছে কি এই যেটো AEB ৰ যেটো কালি এই ডাঙৰ এইটো যেটো সমবাহু ত্ৰিভুজ তাৰ আধা বুলি আমাক প্ৰমাণ কৰিবলৈ দিছে সমাধান ধৰা হল আমি ধৰিলম ধৰা হল ABCD এটা বৰ্গ ABCD বৰ্গ বাহু AB ৰ ওপৰত আমি কি সমবাহু ত্ৰিভুজ আঁকিছো AEB ত্ৰিভুজ AEB সমবাহু ABCD বৰ্গৰ AB বাহুৰ ওপৰত আমি AEB এটা সমবাহু ত্ৰিভুজ আমি আঁকিছো আৰু AC কৰ্ণৰ ওপৰত AFC ত্ৰিভুজ AFC সমবাহু কৰ্ণৰ ওপৰত AFC এটা সমবাহু ত্ৰিভুজ এতিয়া চা আমি জানো সমবাহু ত্ৰিভুজৰ কি হয় সমবাহু ত্ৰিভুজ দুটা কি হয় দুটা সমবাহু ত্ৰিভুজ কি হয় সদৃশ হয় কাৰণ সমবাহু ত্ৰিভুজৰ কোণবিলাক কিমান হয় 60 ডিগ্ৰী 60 ডিগ্ৰী 60 ডিগ্ৰী এটো 60 হ'ব এটো 60 এটো 60 গতিকে এংগেলছৰ মতে কি হয় সমবাহু ত্ৰিভুজবিলাক কি হয় সদৃশ হয় সেই গতিকে এই AEB আৰু AFC এই ত্ৰিভুজ দুটা কি হ'ব সদৃশ হ'ব তাকে ত্ৰিভুজ AEB সদৃশ ত্ৰিভুজ AFC কিয় সমবাহু ত্ৰিভুজ সদৃশ আমি জানো সমবাহু ত্ৰিভুজবিলাক কি হয় সদৃশ হয় গতিকে এই ত্ৰিভুজ এইটো ত্ৰিভুজ আৰু এইটো ত্ৰিভুজ কি হল সদৃশ হৈ গল এতিয়া আমি পাইথাগোৰাছ নহয় উপপাদ্য 6.6 ৰ মতে আমি কি পাম therefore কালিৰ অনুপাতবিলাক আমি পাম কি আমাক দেখাব দিছে কি আমি এটো লিখা নাই এটো আমি ইয়াতে লিখিব আছে দেখাব লাগে যে
দেখুৱাব লাগে যে আমাক কি দেখুৱাব দিছে যে এটা বাহুৰ ওপৰত গঠিত এটা সমবাহু ত্ৰিভুজৰ কালি বৰ্গটোৰ কৰ্ণৰ ওপৰত গঠিত হোৱা সমবাহু ত্ৰিভুজৰ কালিৰ আধা গতিকে আমাক এই যেটো এ ই বি ত্ৰিভুজ এ ই বিৰ কালি সমান আধা ইনটু কালি এ এফ সি এইটোৰ আধা বুলি আমাক প্ৰমাণ কৰিব দিছে দেখুৱাব লাগে যে এই সৰু ত্ৰিভুজ সমবাহু ত্ৰিভুজৰ কালি সমান আধা এই ডাঙৰ সমবাহু ত্ৰিভুজৰ কালি এইটো আমাক প্ৰমাণ কৰিব দিছে আৰু আমি জানো যে ত্ৰিভুজ এটা কি হয় সদৃশ হয় সমবাহু ত্ৰিভুজ বিলাক হয় সদৃশ গতিকে এৰিয়া অফ এ ই বি অনুপাত এৰিয়া এ এফ সি গতিকে আমি জানো উপপাদ্য 6.6 মতে কি হয় এ বি এইটো ত্ৰিভুজৰ এ বি গতিকে এইটোৰ সদৃশ অনুৰূপ বাহু হ'ব এইটো এ চি হোল স্কয়াৰ যিটো আমি তাৰপিছত এইটোৰ সদৃশ আমি এইটো ধৰিলোঁ এইটো এফ এ ই বাই এ এফ হোল স্কয়াৰ আৰু এইটো আছে এফ সি বা ই বি ই বিৰ অনুৰূপ বাহু এফ সি হোল স্কয়াৰ এইখিনি আমি সদৃশ ত্ৰিভুজৰ অনুপাতৰ কি হয় অনুৰূপ বাহুৰ অনুপাতৰ বৰ্গৰ সমান হয় আমি উপপাদ্য 6.6 মতে এইখিনি আমি পাই গলো এতিয়া চোৱা এই এ বি আৰু এ চি যেটো আছে এই এ বি বাহু আৰু এই এ চি বাহু এই মানটো আমি এতিয়া বহাই দিম এতিয়া এইটো এটা কি হয় এইটো বৰ্গৰ বাবে এই কোণটো 90 ডিগ্ৰী হৈ আছে এইটো 90 ডিগ্ৰী গতিকে এই এ বি সি এইটো কি হ'ব এ বি সি টো এটা সমকোণী ত্ৰিভুজ হৈ যাব গতিকে এনেকা হৈ আছে মানে এইটো 90 ডিগ্ৰী বি কোণটো 90 ডিগ্ৰী এইটো সমকোণী ত্ৰিভুজ হৈ আছে এই এ বি সি টো সমকোণী ত্ৰিভুজৰ কি হয় পাইথাগোৰাছ উপপাদ্য তোমালোকে নিশ্চয় জানা গতিকে পাইথাগোৰাছ উপপাদ্য মানে কি হয় পাইথাগোৰাছৰ উপপাদ্য মতে যেটো অতিভুজ এটা লৈছে 90 ডিগ্ৰী বিপৰীত থকা বাহুটো লৈছে অতিভুজ গতিকে এচি ইকুৱেল টু বাকি বাহুৰ তাৰ বৰ্গৰ যোগফল এ বি স্কয়াৰ প্লাস বি সি স্কয়াৰ এটো আমি জানো এতিয়া চা এই এ বিৰ মানটো হৈছে আমি এ ধৰিছিলো গতিকে বি সি টো কিমান হ'ব এইটো এ হ'ব যেটো বৰ্গৰ বাহুবিলাক সমান এইটো এ হ'ব গতিকে এই মানটো যিমান এই মানটো সমান এ তাৰ পিছত এইটো আমি বি ধৰিছিলো গতিকে আমি যদি মানবিলাক বহাই দিও এ বিৰ মান এ আৰু বি সিৰ মান আমি কি ধৰ পাইছো এ গতিকে হোল স্কয়াৰ হল গতিকে কি হয় এটা a স্কয়াৰ 2a স্কয়াৰ আৰু ৰুট ওভাৰ গতিকে এই স্কয়াৰৰ ওপৰত ৰুট ওভাৰ থাকিলে এই গতিকে a স্কয়াৰটো গুচি যাব কি হ'ব ৰুট 2 টো থাকিলে a স্কয়াৰ মানে কি হ'ব a গতিকে এই a সিৰ মান কি হ'ব ৰুট 2a আছে এতিয়া আমি ইয়াতে বহাই দিব পাৰিম যেহেতু এইখিনি যে আমি কৰিলো এইখিনিৰ পৰা আমি ডাইৰেক্ট বহাই দিম এইটো ৰুট 2 a মানে আমি কি বহাব পাৰিম ab বহাব পাৰিম যেহেতু a বাহুৰ মান ab ৰ সমান হয় ab মানে কি হয় a গতিকে a এৰ জাগাত আমি ab বহাই দিম যেহেতু ac সমান কি হয় ৰুট 2 ab এটা আমি জানো ইয়াৰ পৰা এটো পাইথাগোৰাছ উপপাদ্য আমি ব্যৱহাৰ কৰিছো গতিকে হেমতে আমি ac ৰ মান আমি কি পাই গেলো ৰুট 2ab এটা এইটোৰ ক্ষেত্ৰত চোৱা আমি 1 নম্বৰ যদি দি দিও এইটো এৰিয়া অফ এ ই বি আৰু এইটো এৰিয়া এ এফ সি ইকুৱেল টু তেছা এ বি এইটো এ বি আছিল এইটো এ চি চোৱা এই এ চি যে আছে এ চিৰ জাগাত আমি কি লিখিব পাৰো ৰুট 2ab
গতিকে ইয়াতে কি হ'ব ৰুট 2 এ বি ওপৰত থাকিলে হোল স্কুৱেৰ এই একৰ আমি এইটো ব্যৱহাৰ কৰিছোঁ আৰু এই মানটো এ চি মানটো ইয়াতে বহুৱাই দিছোঁ এতিয়া এই এ বি কাটা গ'ল থাকিল 1ৰ ওপৰত স্কুৱেৰ আৰু ৰুট অভাৰ 2ৰ ওপৰত স্কুৱেৰ গতিকে 1 স্কুৱেৰ মানে কিমান হয় 1 আৰু ৰুট অভাৰ 2 স্কুৱেৰ থাকিলে হয় ৰুট অভাৰ গুচি যায় 2 হয় গতিকে এইখিনি হ'ল এটাকে গতিকে এইটো আমি এইটো এনেকৈ ৰাখিলোঁ বাছ দিলোঁ এইটো এৰিয়া এ ই বি ৰাখিলোঁ এৰিয়া এ ই বি এইটো যদি আমি এতিয়া হৰণ হৈ আছে এইফালে আহিলে কি হ'ব পূৰণ এইটো হাফ আছেই এইটো হাফ এইটো হৰণ হৈ আছে এইটো ইফালে আহিলে কি হ'ব পূৰণ গতিকে কি হ'ব এৰিয়া এ এফ চি গতিকে এইখিনি আমাক প্ৰমাণ কৰিব দিছিলে যে দেখুৱাব যে এ ই বিৰ কালি সমান হাফ ইনটু এৰিয়া অফ এ চি এফ এইখিনি আমাৰ প্ৰমাণ হৈ গ'ল এইখিনি এনসাৰ আপোনালোকে নিশ্চয় বুজি পাইছা যদি ভিডিঅ'টো ভাল লাগিছে এটা লাইক কৰি দিবা আৰু চেনেলটো যদি এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই প্লিজ সাবস্ক্ৰাইব কৰি দিবা আৰু কাষত থকা বেল আইকনটো দবাই দিব নাপাহৰিবা ধন্যবাদ